21 জন মানুহক মাতি বুন্দিয়া ভুজিয়া চাহ খুৱাই তদন্ত কৰাৰ কথা মই কেতিয়াও শুনা নাই। মই এনেকুৱা কেতিয়াও শুনা নাই যে 21 জন মানুহক আনি পেলাই তদন্তকাৰী সংস্থাই বুন্দিয়া ভুজিয়া খুৱাই চাহ খুৱাই পেলাই তদন্তৰ কথা ক'ব। প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে ৰাজনীতি আৰম্ভ কৰিছিল। আগতেও কৈছোঁ, প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে ৰাজনীতি আৰম্ভ কৰিছিল। জুবিন গাৰ্গে ন্যায় নাপাব নেকি? কিহৰ ইংগিত দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই? জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তদন্তকাৰী গোট SITয়ে মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি অনুসৰি চলাৰ অভিযোগ তুলি ইয়াৰো এক উপযুক্ত তদন্তৰ দাবী জনাইছে দেৱব্ৰত শইকীয়াই। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী আৰু বিজেপি দলে ৰাজনীতি কৰি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ অভিযোগ তুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ছিংগাপুৰত আয়োজিত অনুষ্ঠানৰ আয়োজক নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত সকলোকে তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তদন্তত বেলেগ ডাইৰেকশ্যনত গুচি যাব নালাগে। আৰু এতিয়া যিবিলাক হৈ আছে, মই এনেকুৱা কেতিয়াও শুনা নাই যে 21 জন মানুহক আনি পেলাই তদন্তকাৰী সংস্থাই বুন্দিয়া ভুজিয়া খুৱাই চাহ খুৱাই পেলাই তদন্তৰ কথা ক'ব। যদি ক'ব লগা আছে তেওঁলোকৰ CPR থাকে, চিফ পাব্লিক ৰিলেশ্যন অফিচাৰ, হোম ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট, DGP অফিচতো আপোনালোকে গুগল কৰিব, এজন CPR পায়। ঠিক তেনেকৈ CIDৰো থাকে। সেই গতিকে তেওঁলোকৰ আনকি যেনেকৈ ভাৰতীয় সেনাৰো এজন এটা সময়ত এতিয়া আমাৰ APSC সদস্য আছিলে ব্ৰিগেডিয়াৰ ৰঞ্জিত গোস্বামী, তেখেতে ৰঞ্জিত বৰঠাকুৰ, তেখেতেও এটা সময়ত আমাৰ ভাৰতীয় সেনাৰ মুখ্য তথ্য বিষয়া আছিল। তেনেকৈ তেওঁলোকে যিখিনি তথ্য দিব লাগে তথ্য বিষয়ৰ যোগেদি দিব লাগে। মুখ্যমন্ত্ৰীক তেওঁলোকে তাৰমানে প্ৰতিটো ক্ষেত্ৰত তদন্তৰ ব্ৰিফিং কৰি আছে, মুখ্যমন্ত্ৰীয়ে শুনি আছে, তাৰপিছত তেখেতৰ যি ইচ্ছা মন যায় তাকে কৈ আছে। কেতিয়াবা হত্যা বুলি ভাবিছে কিজানি, সেইকাৰণে হত্যা বুলি কৈ দিছে। কেতিয়াবা কৈছে পানীত পৰি ঢুকালে, আমিতো নাজানো। সেই গতিকে এনেকৈ ৰাইজক মানে বিভিন্ন ধৰণেৰে বিভ্ৰান্ত কৰাটো একেবাৰে উচিত নহয়, সেইটোৱে কৈছোঁ। এইটো চাওক, মই প্ৰকৃততে এনেকুৱা কথাবিলাক ৰাজনৈতিক কথা, ৰাজনীতি কৰিব বিচাৰিলে মুখ্যমন্ত্ৰীয়ে সেই গতিকে কংগ্ৰেছৰ ফালে আঙুলি টোৱালে। তাৰ ফলত বিভিন্ন ৰাইজে সামাজিক মাধ্যমত কংগ্ৰেছতকৈ যে বিজেপি দলৰ পালি নেতাসকলৰ লগত তেওঁলোকৰ বেছি ঘনিষ্ঠতা সেইটো দেখুৱাই আছে। মই সেইটোৱে মোৰ যিটো ৰিডিং, মই সেইটোৱে বুজি পাইছোঁ। মুখ্যমন্ত্ৰীয়ে ক'লে মই কেতিয়াও নাযাওঁ, ৰাঙলী উৎসৱত এবাৰেই গৈছোঁ। তাৰ পৰৱৰ্তী সময়ত তেখেতসকলে হাতত ধৰাধৰিকৈ যোৱা বা বিভিন্ন হেলিকপ্টাৰত একেলগে যোৱা বা বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানবিলাকক তেওঁক আনকি ডিমড ইউনিভাৰ্চিটি, আৰ্য বিদ্যাপীঠ কলেজ বা অন্যান্য চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ মেনেজমেণ্ট কমিটিৰ সদস্য কৰি দিয়া, এই গোটেইবিলাকে কিন্তু চৰকাৰী পক্ষৰ লগত যে তেওঁলোকৰ ভাল সম্পৰ্ক আছিল সেই কথাটোৱে প্ৰমাণ কৰে। আৰু এইবিলাক কথা ৰাজনীতিক তালে টানি অনাটো উচিত হোৱা নাই। মই আগতেও কৈছোঁ, প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে ৰাজনীতি আৰম্ভ কৰিছিল, যিদিনাখন আমি কোনো এটা জনগোষ্ঠীৰ প্ৰতি আমাৰ বিদ্বেষ থাকিবই নোৱাৰে। আমি সকলোৱে মিলি পেলাই অসমীয়া জাতি গঠন হৈছোঁ, কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি অঞ্চলত নিৰ্বাচন হ'ব সেই অঞ্চলৰ যিসকল জনজাতিয়ে বসবাস কৰে তেখেতসকলৰ জাতীয় গামোচাখন আমাৰ অসমৰ সকলোৰে বুলি কওঁ আমি। জাতীয় গামোচাখনৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে দাঙি দিয়াৰ পৰাই সন্মান জনোৱাৰ পৰাই ৰাজনীতি কিন্তু আৰম্ভ হৈছিল। অসমৰ আৰক্ষীয়ে CIDয়ে শ্যামকানু মহন্তৰ ঘৰ ৰেইড কৰিলে, অন্য এটা গোচৰো ৰুজু কৰিলে। সেই ৰেইডৰ সময়ত ইণ্ডিপেণ্ডেণ্ট সাক্ষী আছিলে নাই আমি নাজানো। দ্বিতীয়তে সেইদিনাখন দেখা পালোঁ যে যিটো ঘৰ চিজ কৰি থৈছে, সেই চিজ কৰি থোৱা ঘৰটোত শ্যামকানু মহন্তৰ পত্নীও গৈ দৰ্জা খুলি সোমাইছেগৈ। এতিয়া এটা মানে চৰকাৰীভাৱে ক্ৰাইম চিন বা চিন হিচাপে যিটো ঘৰ লক কৰি থৈছিল, চিল কৰি থোৱা ঘৰটোত কেনেকৈ সন্দেহযুক্ত, মই অভিযুক্ত বুলিয়ে কৈছোঁ, মই দোষী বুলি কোৱা নাই, অভিযুক্তৰ পত্নী গৈ সোমাব পাৰিলে, এই প্ৰশ্নৰো উত্তৰ আমি বিচাৰোঁ আৰু আশা কৰোঁ যে যেনেধৰণেৰে জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে কেনেকুৱা ষড়যন্ত্ৰৰ বলি হৈ জুবিন গাৰ্গে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল সেই কথা জানিব বিচাৰিছে। এই ষড়যন্ত্ৰত কোন জড়িত আছিল, কেনেকুৱা ষড়যন্ত্ৰৰ বাবে তেখেতে পানীত নামিলে, এই গোটেইবিলাক কথাৰ উচিত তদন্ত তাৎক্ষণিকভাৱে অসম চৰকাৰে দিয়ক, সেয়া মোৰ দাবী। ৰিণিকী ভূঞাৰ নামটো তদন্তত মানে কোনোবাই যে উল্লেখ কৰিছে সেইটো নাজানো, কিন্তু ৰুদ্ৰাংশু হাজৰিকা নামৰ এজন ব্যক্তিয়ে বশিষ্ঠ থানাত এটা গোচৰ ৰুজু কৰিছে বুলি গম পাওঁ, যিসকলৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত এইবাৰ নহ'লেও চাগে আগে পিছে সম্পৰ্ক আছে। আৰু মই ভাবোঁ যে যিহেতু আমি
কোনো নিৰ্দোষীয়ে শাস্তি পাব নালাগে, কোনো দোষীয়ে শাস্তি নোপোৱাকৈ বাচি যাব নালাগে। সেই গতিকে যেনেকৈ অসমৰ প্ৰায় 54খন FIR জুবিন কাণ্ড বা জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়ে বিভিন্ন জুবিন অনুৰাগীয়ে অসমৰ বিভিন্ন জিলাত FIR দিছিল, সেই গোটেইখিনি একেলগ কৰি লৈছিল। যে বশিষ্ঠ থানাৰ সেইখনো লগত ল'লে মানে মই ভাবোঁ কোনো দুখনীয় কাম নহ'ল হয়। অসম আৰক্ষীৰ যি CIDৰ SITয়ে প্ৰথম খবৰ ওলাইছিল 15 জন, পৰৱৰ্তী সময়ত ওলালে 17 জন, শেহতীয়াকৈ গম পাইছোঁ 21 জন ব্যক্তিক তেখেতসকলৰ পুলিচ গেষ্ট হাউচলৈ মাতিছে আৰু সদ্যহতে যি তদন্ত কৰি আছে আমাৰ সকলোৰে হিয়াৰা মথু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বিষয়ে আলোচনা কৰিব বুলি কৈছে। এই গোটেই সময়ছোৱাত যোৱা 19 তাৰিখৰ পৰা আজিলৈকে যিখিনি তদন্ত হৈছে, এই তদন্তৰ ঘোষণা হোৱাৰ পূৰ্বৰে পৰা মই কেইটামান কথা কৈ আছিলোঁ। আজি পুনৰ আৰু দুটামান কথা মই তাত সংযোজন কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, মই এবাৰ কৈছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বেছিকৈ বিবৃতি দিব নালাগে। পুলিচৰ যি আমাৰ ইনফৰমেশ্যন অফিচাৰ আছে CIDৰ, তেখেতৰ যোগেদি সময়ে সময়ে অসমৰ ৰাইজক অৱগত কৰিব লাগে, তদন্তত কোনো বিঘিনি নঘটাকৈ যিখিনি তথ্য ৰাইজক দিব পাৰে। কাৰণ ৰাইজে ন্যায় বিচাৰি যোৱা সময়ছোৱাত বহুত চৰকাৰৰ ওচৰত কাকতি মিনতি কৰি আছে। জুবিন গাৰ্গৰ পত্নী, জুবিন গাৰ্গৰ ভগ্নীয়েও এবাৰতকৈ অধিকবাৰ ফেচবুক যোগে তেখেতসকলক যে ন্যায় লাগে আৰু কি কাৰণত কেনেকৈ কি ঘটনা হ'ল এই কথাখিনি যিমান খৰতকীয়াকৈ পাৰে তেখেতসকলক অৱগত কৰিবলৈ দাবী জনাই আহিছে। কিন্তু মই এতিয়া যিমানখিনি দেখা পাইছোঁ, এই তদন্তৰ যিটো প্ৰক্ৰিয়াৰে হৈছে, কি কাৰণে তেনেকৈ হৈছে তাৰো এটা কিজানি তদন্ত লাগিব, মই এই কথা অতি দুখেৰে সৈতে ক'ব লগা হৈছে। ইয়াৰ কাৰণটো হ'ল, আমাৰ বৰ্তমানৰ চৰকাৰখনে আগৰ যিবিলাক ব্ৰিটিছৰ আমোলৰ বুলি কয় IPC, CRPC এইবিলাক যিবিলাক দণ্ডবিধি আইন গোটেইখিনি পৰিৱৰ্তন কৰিলে, ভাৰতীয় ন্যায় সংহিতা কৰিলে। ভাৰতীয় BNSSৰ যি Section 230ত উল্লেখ আছে, supply to accused or others a copy of police report and other documents। অৰ্থাৎ যেতিয়া এটা ঘটনা হয়, সেই ঘটনা বিশেষকৈ যদি এনেকুৱা মৰণোত্তৰ প্ৰতিবেদন আদিৰ য'ত ইনভলভমেণ্ট আছে, তেনেহ'লে স্পষ্টভাৱে উল্লেখ আছে যিদিনাখনলৈকে পুলিচে তদন্ত কৰি বিচাৰৰ বাবে আদালতলৈ লৈ নাযাব, সেই দিনালৈকে এই মৰণোত্তৰ প্ৰতিবেদন বা অন্য যিবিলাক তথ্য সেইখিনি কেতিয়াও কাকো দিব নালাগে। যিদিনাখন জাজৰ ওচৰলৈ প্ৰডিউচ কৰিব যে এইটো এটা আমি তদন্ত কৰি পাইছোঁ, এওঁ অভিযুক্ত, এইখিনি তেখেতৰ বিৰুদ্ধে তথ্য পাতি আছে, তেতিয়া সেই যিজনক অভিযুক্ত কৰা হৈছে তেওঁ নিজৰ এটা কপি পাব আৰু যাতে কেছটো চলাই নিব পাৰে পুলিচৰ যিজন ভিক্টিমৰ পৰিয়ালেও এটা কপি পায়। কিন্তু কি কাৰণত নাজানো, প্ৰথমৰ পৰাই মুখ্যমন্ত্ৰী মহোদয়ে পষ্টমৰ্টেম ৰিপৰ্ট পৰিয়ালক দিয়া হ'ব, যিসকলে চাব বিচাৰে লুৰিণজ্যোতি গগৈ অন্যসকলে আদালত CID অফিচলৈ গৈ চাব পাৰিব। এনেকুৱা কথাবিলাক কিয় কৈ থাকিলে? তেখেতে মই ক'ব নাপায়, তেখেতে মুখ্যমন্ত্ৰী, তেখেতে সংবিধান ৰক্ষা শপত লৈছে, তেখেতৰ নিজৰ দলে ভাৰতীয় ন্যায় সংহিতা আনিছে। এই সংহিতাত যিখিনি কথা উল্লেখ আছে, সেই কথাখিনি তেখেতে আইনৰ স্নাতকোত্তৰ হোৱাৰ পিছতো কি কাৰণত এনেকৈ কৈ আছিল? অসমৰ ৰাইজক উত্তেজিত কৰিব বিচাৰিছিল, অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছিল নে কি? আৰু যিসকল বিষয়া, অসম আৰক্ষী সেৱাৰ বিষয়া, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, তেখেতসকলে BNS নকৰাকে অসমৰ জনগণক আৰক্ষীৰ দায়িত্ব পালন কৰিব বিচাৰিছে নেকি? তেখেতসকলে নাজানে নেকি কোনখিনি ৰিপৰ্ট দিব লাগে, কোনখিনি ৰিপৰ্ট দিব নালাগে? স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ এগৰাকী বিষয়া এডিশ্যনেল SP ৰেংকৰ, তেখেতে আমি দেখা পাইছিলোঁ টিভিত, তেখেতে গৈ জুবিন গাৰ্গৰ পৰিবাৰক পষ্টমৰ্টেম ৰিপৰ্ট দিব বিচাৰিছিল আৰু কিবা ভাল কাৰণতেই, যাতে বিতৰ্ক নহয়, জুবিন গাৰ্গৰ পৰিয়ালে সেই পষ্টমৰ্টেম ৰিপৰ্ট গ্ৰহণ কৰিব নিবিচাৰিলে। এনেকৈ যদি আগতীয়াকৈ লিক হয়, তেতিয়াহ'লে যিসকল অভিযুক্ত তেওঁলোকে আত্মপক্ষ সমৰ্থনৰ
সুবিধাও পাব পাৰে যিকোনো উপায়েৰে তথ্য লিক হ'লে আৰু এতিয়াও দেখা পাইছো আজি গুৱাহাটীৰ এখন আগশাৰীৰ ইংৰাজী কাকতত আজি পোষ্টমৰ্টেম ৰিপৰ্টৰ তথ্য ওলাইছে এই যে লিক বিলাক হৈ আছে এইবিলাক কি সিলেক্টিভ লিক নেকি যে কোনোবাই কাৰবাক বচাবলৈ ষড়যন্ত্ৰ কৰিছে নেকি নহলে ইমান গোপনীয় কথাখিনি কেনেকৈ সংবাদ মাধ্যমলৈ কাৰবাৰ যোগেদি আহিব পাৰে এই কথাখিনি মোৰ বৰ ভাল লগা নাই আৰু এই যেটো নিয়ম অনুসৰি যাব লাগে মই অসম আৰক্ষীৰ প্ৰতি এতিয়াও অনুৰোধ জনাইছো তেখেতসকলে যেন নিয়ম অনুসৰি কামখিনি কৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় সকলোৱে বিচাৰিছে আৰু তেওঁলোকে ন্যায় দিয়াৰ বাবে যি ব্যৱস্থা ল'ব লাগে লওক মই ইয়াৰ পূৰ্বে কৈছিলো যে যাতে অসমত আৰক্ষীৰ যেতিয়া যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক যিটো দুখত গ্ৰেপ্তাৰ কৰে সেইটো আদালতত নি পেলাই তেওঁলোকে আদালতত তথ্য প্ৰমাণ দিব নোৱাৰে যাৰ ফলত বহুত অভিযুক্ত প্ৰমাণৰ অভাৱত মুক্ত আকাশৰ তললৈ গুচি আহে এনেকুৱা নহবলৈ এটা জুডিশিয়েল মনিটৰিঙত জুডিশিয়েল সুপাৰভিজনত আৰু সিবিআই একানে কৈছিলো যেহেতু প্লেস অফ অকাৰেন্স এখন বহিৰাষ্ট্ৰ যত ঘটনাটো হল বহিৰাষ্ট্ৰ এতিয়া কেতিয়াবা মুখ্যমন্ত্ৰীয়ে কয় সিআইডি তালে যাব কেতিয়াবা কয় না যাব কেতিয়াবা কয় মুখ্যমন্ত্ৰীয়ে যে দুজন এসডিজিপিয়ে কয় দুজন অফিচাৰ দিল্লীত ৰৈ আছে আজিবা কাইলে যাব কেতিয়া কয় এই গৈ আছে কেতিয়াবা কয় কোনো নগল এই যে বিভ্ৰান্তি কৰি আছে তেখেতসকলে কিয় বিভ্ৰান্তি কৰি আছে আমি সকলোৱে জানো যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা থাকে বিভিন্ন দেশৰ মাজত যাতে অপৰাধ দমন কৰিব পৰা যায় সন্ত্ৰাসবাদ দমন কৰিব পৰা যায় সহযোগিতা হ'ব পাৰে এতিয়া এই যিবিলাক চেনেলৰ যোগেদি এইবিলাক হ'ব লাগে এইবিলাকৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কেতিয়া সিংগাপুৰ চৰকাৰৰ সহায় লাগে সিংগাপুৰত এই ঘটনাটো কেনে ধৰণেৰে গ্ৰহণ কৰিছে এই কথাবিলাক অসম আৰক্ষীয়ে কেতিয়া ভাৰত চৰকাৰ বা সিংগাপুৰ চৰকাৰক জনাইছিল যে আমাৰ সিংগাপুৰৰ পৰা তথ্য সংগ্ৰহ কৰিব লাগে এই কথাবিলাকো ৰাজহুৱা কৰিব লাগে এয়া অকল 13 জন বা 21 জন বা 15 জন ব্যক্তিয়ে জানিব বিচৰা কথা নহয় এইবিলাক আমি তদন্তৰ যাতে সঠিক দিশত ক্ষিপ্ৰভাৱে হয় আমিও সেই কথা জানিব বিচাৰো কেতিয়া তেওঁলোকৰ চৰকাৰলৈ যে অসম চৰকাৰে সন্দেহ কৰিছে এইটো ঘটনা স্বাভাৱিক নহয় এগতিকে ক্ৰিমিনাল দিকটো তদন্ত কৰিব লাগে সেই কথাটো ক'লে মই নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট টাইম অফ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ